মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো এইকেইদিন এটা প্ৰশ্ন বহুতে কৰি আছে যে দাদা এডিআৰিৰ বাবে নোটছ পাম নেকি, বা ইনষ্টাগ্ৰামত বা ফোন যোগে বহুতে সুধি আছে দাদা আপুনি কি পঢ়ি এডিআৰি পাছ কৰিছিলে, নোটছখিনি দিব পাৰিব নেকি। তো আজিৰ এই ভিডিঅ'টোত নোটছ পঢ়ি আপোনালোকে এডিআৰি ক্লিয়াৰ কৰিব পাৰিবনে নোৱাৰে, বা মই কিদৰে প্ৰিপাৰেশ্যন কৰিছিলোঁ তাৰ ওপৰত কিছু কথা ক'বলৈ ওলাইছোঁ। তো প্ৰথম কথাটো হ'ল যোৱাবাৰ মই যেতিয়া এডিআৰিৰ বাবে প্ৰিপাৰেশ্যন চলাই আছিলোঁ তেতিয়া কিন্তু মই কোনো ধৰণৰ নোটছ নিজে প্ৰিপেয়াৰ কৰা নাছিলোঁ, মই নোটছ পঢ়া নাছিলোঁ। আৰু ছেকেণ্ড কথাটো হ'ল মই লোকৰ পৰা নোটছ কালেক্ট কৰি সেই নোটছো পঢ়া নাছিলোঁ। মই কি কৰিছিলোঁ, যিকেইখন ষ্টেণ্ডাৰ্ড কিতাপ আছে সেই কিতাপকেইখন কালেক্ট কৰিছিলোঁ, ছ'চিয়েল ষ্টাডিছৰে হওক, জিকেৰে হওক, মেথছৰে হওক, ৰিজনিঙৰে হওক, ষ্টেণ্ডাৰ্ড যিকেইখন কিতাপ সেই কিতাপকেইখন মই কালেক্ট কৰিছিলোঁ। কিতাপকেইখন কালেক্ট কৰি প্ৰথমতে যিখন চিলেবাছ আছে সেই চিলেবাছখন মই ধুনীয়াকৈ প্ৰস্তুত কৰি লৈছিলোঁ। চিলেবাছ আপোনালোকে জানে এটা এটা টপিক দি দিছে, ছ'চিয়েল ষ্টাডিজ বুলি দিছে, জিকে বুলি দিছে, কিন্তু সেই ছ'চিয়েল ষ্টাডিছত কি কি পইণ্ট সোমাই আছে সেই গোটেই পইণ্টবোৰৰ মই এখন ধুনীয়াকৈ লিষ্ট বনাইছিলোঁ। তাৰপিছতে জিকেত কি কি পঢ়িব লাগিব পইণ্ট ৱাইজ এখন মই লিষ্ট বনাইছিলোঁ। ঠিক একেদৰে মেথছৰ, ৰিজনিঙৰ সকলোৰে এখন মই ধুনীয়া চিলেবাছ প্ৰস্তুত কৰাই লৈছিলোঁ, যিখন চিলেবাছত যিখিনি মই পঢ়িব লগা আছে সেই পইণ্টছখিনি ইনক্লুড হৈ আছিলে। তো আপোনালোকে যদি এডিআৰিৰ কাৰণে এতিয়া ধুনীয়াকৈ পঢ়ি আছে, প্ৰিপাৰেশ্যন কৰি আছে, প্ৰথম কথা আপোনালোকে কিন্তু চিলেবাছখন ধুনীয়াকৈ বনাই ল'ব। তো মই যিখন চিলেবাছ ফ'ল' কৰিছিলোঁ, যিখন চিলেবাছ মই নিজে বনাই লৈছিলোঁ, পইণ্ট ৱাইজ বনাই লৈছিলোঁ, সেই চিলেবাছখন যদি লাগে তেতিয়াহ'লে মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিব পাৰিম কিদৰে চিলেবাছখন বনাই ল'ব পাৰি, কিদৰে গোটেইখিনি পইণ্ট ইনক্লুড কৰি প্ৰতিটো ছাবজেক্ট আপোনালোকে ধুনীয়াকৈ চিলেবাছখন বনাই ল'ব পাৰে, তাৰ ওপৰত মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। যি নহওক, চিলেবাছখন প্ৰস্তুত কৰাৰ পিছত যিকেইখন ষ্টেণ্ডাৰ্ড কিতাপ মই কালেক্ট কৰিছিলোঁ সেই কিতাপকেইখনত মই টপিক ৱাইজ প্ৰতিটো টপিক ষ্টাডি কৰিছিলোঁ। আৰু মই যিহেতু নোটছ বনোৱা নাছিলোঁ, নোটছ মই লিখা নাছিলোঁ, আৰু কিতাপকেইখনে মই হাইলাইট কৰিছিলোঁ বা কিতাপকেইখনে মই ৰিপিটেডলি প্ৰতিটো টপিক ষ্টাডি কৰিছিলোঁ। আজি যদিহে মই এটা টপিক পঢ়োঁ তেতিয়াহ'লে দুদিন পিছত মই সেই টপিকটো পুনৰ ৰিমাইণ্ড কৰিবৰ বাবে আকৌ পঢ়িছিলোঁ। তো এইদৰে প্ৰত্যেক দিনা এদিনো মই মিছ নকৰাকৈ টপিকসমূহ ৰিপিটেড ষ্টাডি কৰি গৈছিলোঁ। ছ'চিয়েল ষ্টাডিছৰে হওক, জিকেৰে হওক, প্ৰতিটো টপিকেই ৰিপিটেড ষ্টাডি কৰিছিলোঁ, যাৰ কাৰণে মোক নোটছ বনাব লগা হোৱা নাছিলে। এতিয়া এডিআৰিৰ বাবে হাতত 2 মাহৰ সময় আছে, আৰু এই 2 মাহত আপোনালোকে যদিহে লোকৰ পৰা নোটছ কালেক্ট কৰি বা লোকৰ পৰা ষ্টাডি মেটেৰিয়েল কালেক্ট কৰি পঢ়িম বুলি ভাবিছে আৰু তাৰপিছত এডিআৰি ক্লিয়াৰ কৰিম বুলি ভাবিছে, সেইটো কিন্তু আপোনালোকৰ সঠিক সিদ্ধান্ত নহ'ব। কাৰণ এডিআৰি এক্সামটো ইমান ইজি এক্সাম নহয়, টাফ এক্সাম। কুৱেশ্যনসমূহ ক্ৰিটিকেলে আহে, কুৱেশ্যনসমূহ টাফ কুৱেশ্যনে আহে। তো আপুনি যদি অকল ষ্টাডি মেটেৰিয়েল পঢ়ি বা লোকৰ নোটছ পঢ়ি সেই কুৱেশ্যনসমূহ ছল্ভ কৰিব পাৰিম বুলি ভাবিছে, ইমান বেছি কিন্তু সেইটো ইজি নহ'ব। তো এই এক্সামটোৰ বাবে আপোনালোকে ডেপথ ষ্টাডি কৰিবই লাগিব, বুকছ পঢ়িবই লাগিব, আপোনালোকৰ যি বেছিক সেই বেছিক আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। তো যিসকলে আগৰ পৰা পঢ়ি আছে, যিসকলে প্ৰস্তুতি চলাই আছে, যিসকলৰ বেছিকটো ক্লিয়াৰ আছে, যিসকলৰ এটা টপিকৰ ওপৰত তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ আছে, তো তেওঁলোকে এজ এ ছাপ্লিমেণ্টাৰী এই কিছুমান ৰেপুটেড যিবোৰ মানে কোচিং চেণ্টাৰ আছে সেই কোচিং চেণ্টাৰৰ ষ্টাডি মেটেৰিয়েলসমূহ বা নোটছসমূহ তেওঁলোকে এজ এ ছাপ্লিমেণ্টাৰী তেওঁলোকৰ গাইডেন্সৰ কাৰণে ইউজ কৰিব পাৰে। কিন্তু আপোনালোকে যদি কোনো বুকছ পঢ়া নাই, আপোনাৰ বেছিক ক্লিয়াৰ নাই, আপুনি যদি লোকৰ নোটছ কালেক্ট কৰি কিনে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে এই 2 মাহত, তেন্তে সেইটো কিন্তু আপোনালোকৰ বাবে ইজি নহ'ব। কাৰণ যিসমূহ নোটছ আছে নোটছত গোটেইখিনি বস্তু নাথাকে। তো গোটেইখিনি বস্তু যেতিয়া নাথাকে, ওপৰে পঢ়াৰ দৰে হ'ব নোটছখিনি পঢ়িলে, আৰু তেতিয়া আপোনালোকৰ পঢ়া নপঢ়া একেই হ'ব। কাৰণ বস্তুখিনি আপোনালোকৰ মাইণ্ডত নাহিব, কনফিউজিং হ'ব। গতিকে নোটছ আপোনালোকে তেনেকৈ ডাইৰেক্টলি পঢ়িলে কোনো সহায় হ'ব বুলি মই নাভাবোঁ। আপোনালোকে যদি ভালকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, 2 মাহত আপোনালোকে চিলেক্টিভ ষ্টাডি কৰক, আপোনালোকে ষ্টেণ্ডাৰ্ড বুকখিনি কালেক্ট কৰক, সেই বুকখিনি কালেক্ট কৰি মই কোৱাৰ ধৰণে এখন চিলেবাছ প্ৰস্তুত কৰি আপোনালোকে চিলেক্টিভ ষ্টাডি কৰক, পইণ্ট ৱাইজ চিলেক্টিভ ষ্টাডি কৰক। অলপ যদি আপোনাৰ বেছিকটো ক্লিয়াৰ হৈ যায়, কনচেপ্টটো যদি অলপ আপোনাৰ মাইণ্ডত আহি যায়, তেতিয়া আপুনি নোটছ বা ষ্টাডি মেটেৰিয়েলখিনিত হেল্প
ল'ব পাৰে এতিয়া কথাটো হ'ল এডিআৰইৰ বাবে মই কি বুকস পঢ়িছিলো তাৰ ওপৰত অলৰেডি এটা মই ভিডিঅ' বনাই থৈ দিছো সেই তাৰ ভিডিঅ'ৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে বুকসখিনি এবাৰ চাই ল'ব পাৰিব একদম ষ্টেণ্ডাৰ্ড বুক ইজি বুক সেইখিনি পঢ়িয়ে মই এই এডিআৰইৰ দৰে এক্সাম এটা ক্লিয়াৰ কৰিব পাৰিছিলো তো এডিআৰই নহওক মই ডিএইচএছৰ এক্সামো সেম সেইকেইখন কিতাপ পঢ়িয়ে ইজিলি ক্লিয়াৰ কৰি ওলাই গৈছিলো তো আপোনালোকেও সেই বুকসখিনি পঢ়িব পাৰিব বুকসখিনি মই যদি এক্সট্ৰাকে লাগে তেন্তে ভিডিঅ' বনাই দিম অলৰেডি যেহেতু ভিডিঅ' এটা বনোৱা আছে লিংকটো মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে সেই বুকসখিনি এবাৰ চাই ল'ব তো এই ভিডিঅ'টোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন আপডেটছখিনি পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব